তো আজি হৈ গ'ল আমাৰ ভাৰত ভ্ৰমণৰ তৃতীয়টো দিন। আমি বৰ্তমান উপস্থিত আছোঁ বিহাৰৰ বুকচাৰ নামৰ এডোখৰ ঠাইত। কালি আমি এইখন হোটেলতে ৰাতিটো ষ্টে কৰিলোঁ। তো আজি আমি ইয়াৰ পৰাই ওলাই যাম, যিমান দূৰ আগবাঢ়িব পাৰোঁ চাওঁ। তো আপোনালোকক সকলোখিনি আপডেট দি থাকিম। ষ্টে টিউন ফৰ মোৰ আপডেটছ। আমি আমাৰ যাত্ৰা আৰম্ভ কৰি আমাৰ হোটেলৰ পৰা জাষ্ট ওলাই আহি প্ৰায় 20 কিলোমিটাৰমান ৰাস্তা আমি খুব ট্ৰেফিক পালোঁ, জাম পালোঁ। আৰু আমাৰ এটা ভুল হৈ গ'ল, আমি গংগা নদীৰ ওপৰত যিখন ব্ৰিজ আছে, বিহাৰ আৰু ইউ পিৰ মাজত যিটো ডিভাইড কৰিছে গংগা নদীৰ যিখন ব্ৰিজ, আমি তাতে মানে ট্ৰাকৰ যিটো লেণ্ড আছিলে সেই লেণ্ডেদি উঠি দিলোঁ। তো তাতে আমি প্ৰায় 20 মিনিট 25 মিনিট সময়ত ফচি গৈছোঁ। তো তাৰ পৰা অলপ দূৰ আহিয়ে আমি বৰ্তমান আমাৰ গাড়ী আছে লক্ষ্ণৌ এক্সপ্ৰেছ হাইৱেত এতিয়া উঠি আছোঁ। আমি গৈ আছোঁ। ইয়াতে মানে 6 লেনযুক্ত ৰাস্তা, কি ধুনীয়া ফিল মানে ইয়াত গাড়ী চলোৱাৰ ফিলটো মানে আপোনালোকক বুজাব নোৱাৰে এটা। তো এই ৰাস্তাটো আপোনালোকে এবাৰ উপভোগ কৰকচোন, কি ধুনীয়া মানে।